আপুনি যদি ভাবে ডুবাই মানে কেৱল মল আৰু ওখ ওখ বিল্ডিং, তেন্তে এই ঠাইখন চাওক ডুবাই ৰিভাৰলেণ্ড আপোনাক লৈ যাব এটা একেবাৰে নতুন ধুনীয়া সপোনৰ জগতলৈ। হাই এভৰিৱান, আসসালামু আলাইকুম। আজি মই আপোনালোকক লৈ গৈ আছোঁ ডুবাই ৰিভাৰলেণ্ড, এটা যাদুৰ দৰে ঠাই য'ত ইতিহাস, সংস্কৃতি আৰু এণ্টাৰটেইনমেণ্ট সকলো একেলগে আছে। এই ঠাইখনত ঘূৰি ফুৰি বহুত ভাল লাগিছিল। ইউৰোপীয়ান ষ্টাইলৰ বিল্ডিং আৰু পৰম্পৰাগত আৰবীয় কোণ, প্ৰতিটো খোজত নতুন কিবা দেখিবলৈ পোৱা যায়। মই ইয়াৰ দোকান আৰু লাইভ পাৰফৰ্মেন্সৰ সম্পূৰ্ণ আনন্দ উপভোগ কৰিছিলোঁ আৰু পৰিৱেশ সঁচাকৈয়ে বহুত ধুনীয়া আৰু জীৱন্ত আছিল। ইয়ালৈ আহি মোৰ এনেকুৱা ফিল হৈছিল যেন মই কোনো গল্পৰ জগতলৈ আহি গ'লোঁ। প্ৰতিটো গলিত এটা গল্প আৰু প্ৰতি কোণত সৌন্দৰ্য আৰু জীৱন্ত অনুভূতি। এনেকুৱা ঠাইত লোকেল স্নেক্স আৰু কফি খাই চাবলৈ একেবাৰে পাহৰিব নালাগে। ফটো আৰু ভিডিঅ'ৰ বাবে একেবাৰে পাৰফেক্ট ঠাই। ইয়াৰ ব'ট ৰাইড একেবাৰে ৰিলেক্সিং আৰু ভিউজ খুবেই মনোমোহা। ইয়াৰ ইউৰোপীয়ান ষ্টাইলৰ ঘৰ, পানীৰ কাষৰ পোহৰ আৰু মিঠা বতাহটো চাৰিওফালে মনটোক একেবাৰে শান্তি কৰি দিছিল। প্ৰতিটো দৃশ্যই যেন ভিডিঅ' আৰু ফটোৰ বাবে পাৰফেক্ট মমেণ্ট আছিল। ইয়াৰ আটাইতকৈ স্পেচিয়েল আছিল ইয়াৰ ব্ৰিজ, যাৰ ওপৰত এটা হাৰ্ট শ্বেপ সাজি থোৱা আছিল। সেইখিনিত মই মোৰ কিছু ফটো আৰু ভিডিঅ' লৈছিলোঁ। বতাহ, পোহৰ আৰু পানীৰ শব্দ একেলগ হৈ একেবাৰে পাৰফেক্ট ৰোমান্টিক ভাইব দি আছিল। দিনৰ শেষত যেতিয়া সূৰ্যটো নদীৰ পাৰত ডুবি যায়, তেতিয়া ইয়াৰ দৃশ্য একেবাৰে মনোমোহা হয়। সোণালী পোহৰ পানীত পৰি জিলিক মাৰে আৰু সম্পূৰ্ণ ৰিভাৰলেণ্ডটো যেন সপোনৰ দৰে চকচক লাগে। ইয়াৰ ইউৰোপীয়ান এনভাইৰনমেণ্ট, সংগীতৰ মিঠা সুৰ আৰু ছানছেটৰ সেই শান্ত বতাহ সকলো একেলগে কৰি দিয়ে একেটা পাৰফেক্ট মমেণ্ট। এই সপোনৰ দৰে ঠাইটো য'ত প্ৰতিটো মুহূৰ্ত এক নতুন অভিজ্ঞতা। আপুনি যদি ডুবাইত থাকে বা ভিজিটলৈ আহিম বুলি ভাবিছে, তেন্তে এই ঠাইখন একেবাৰে মিছ নকৰিব। So friends, this was my short trip to Dubai Riverland. If you enjoyed this video, don't forget to like, comment, share and follow. See you again in my next vlog.